Hello everyone, welcome back to my another vlog. আজি হৈছে দেওবাৰ আৰু এতিয়া বাজিব হৈছে আবেলি 6টা। আজি বহুত দেৰি হৈ গ'ল আৰু এইয়া চকচোন এটা পাৰ্সেল আহিছে কাটিছো এইটো গম পাইছে আৰু এইটো এই মাৰ কিচেনৰ কাৰণে আহি গ'ল যে তিতা বাচনবোৰ থৈ দিবলৈ সুবিধা হয় মানে নহলে মুচি কাচি ভৰাওঁতে বহুত সময় লাগে তাতে শুকাই থাকিলে বনাবলৈ ইজি হয় আৰু বলক হেতু বাৰ দেখাই লৈছো আৰু এইফালে আহো এতিয়া আৰু হেতু ৰিকে পঠিয়ালে দেই আইতা কলে আৰু এয়া লৈছো আজি ৰাতিপুৱা বৰা চাউল অকণ বহাই আজি বৰা চাউলৰে জলপান খাম যোৱাকালি এওঁকো ওলাই যাওঁতে ক্ৰীমো লৈ আহিছে বোলে আজি বৰা চাউল বনাবা সেই কাৰণে এয়া বাটাৰ অকমানতে বৰা দি পেলাই বৰা চাউলখিনি বইল কৰিছো ৰাতিতে তিয়াই থৈছিলো আৰু তাৰপিছতে মই বোলো ডাইনিং টেবুলখন ঠিক কৰি লওঁ যোৱা তুমি দৰবটো খাই লোৱা আৰু বৰা চাউল বইল কৰিলেও অকমান বাটাৰ দি দিবচোন জৰ্জৰীয়াও হয় চাউলকেইটা আৰু খাবলৈও বহুত টেষ্টটো বহুত ভাল হয় মই নেও বাটাৰত বহুত ভাল পাওঁ বৰা চাউল খাই আৰু তাৰ পাছতে এও বুলো যোৱা দৰবটো খাই লোৱা মোৰ বেছি সময় নেলাগি দৰব খালা যা আদি কিলে কৈছা কুদিছো আৰু জলপানটো খাবলৈ যে কিমান ৰেডি কৰিব লাগে এফালে বাটি এটাত গুড় অকমান কাটি লৈছো আৰু জলপান মোৰ হৈ গৈছে অলৰেডি খোলা যোৱা নাই আৰু ইফালে মই চাহকিনিও বহাই লৈছো নহলে একে লৰালৰি লাগি যাব যে আপোনালোকৰ তেনেকুৱা হয় নে নহয় নে মুৰে হয় ক'ব নোৱাৰো ক্ৰীমৰ পাতি উলিয়াই থৈছোন ফ্ৰিজৰ পৰা আৰু এইফালে মুৰিয়া বৰা চাউল হৈ গ'ল আৰু বলক এতিয়া দিও লওঁ আৰু এওঁ মানে কৈ আছে যে দুটা শ্যাম্পুৰ বটল এটা অলপ খালি হৈ আছে মই নহয় ৰবা হেতুত অকমান পানী ভৰাই পেলাই মই ভৰিকেটা ব্ৰাছ মাৰিবলৈ সুবিধা হয় সেইকাৰণে পেলাই দিয়া নাই আমাৰ মাইকী মানুহবোৰ তেনেকুৱাই আপোনালোক হয় নহয় নাজানো মই পিছে তেনেকুৱাই উলুৱা লেকে তাক ব্যৱহাৰ কৰো আৰু এয়া মোৰ জলপান ৰেডি হৈ গ'ল বলক এতিয়া খাই লওঁ আৰু তাৰছতে এওঁক অলপ গুড় দি দিছো আৰু প্ৰথমতে মই অকমান বাটাৰেৰে খাম তাৰছতে মই ক্ৰীম খাম মই প্ৰথম বাটাৰটো বহুত ভাল পাওঁ খাই পেলাই যিহেতু বেয়াও স্বাস্থ্যৰ কাৰণে ইমান উপকাৰী নহয় শকত মানুহৰ কাৰণে আৰু বাটাৰনো ক'ত ভাল হ'ব তথাপিতো ভাল লাগে আৰু এয়া খাই আছো আৰু কৈ দিও বাৰু কেনেকুৱানো হৈছে টেষ্টি বৰা চাউলৰ জলপান আৰু টেষ্টি নহবনে আৰু এওঁৰটো বিৰাটেই প্ৰিয় আৰু এইফালে লৈছো মই গেছটোতে পেন এখন উঠাই দিছো গেছটো জ্বলাই আৰু অকণমান মিঠাতেল দুটা বিলাহী আছিল ফালি পেলাই এনেকৈ দি দিছো মই অলপ কোমল হৈ যোৱালৈকে ভাজিম তাৰপাছত পিটিকা বনাম কৈয়ে দিছো কাৰণ পুৰিবলৈও মন যোৱা নাইকিয়া মোৰ আজি গাটো একদম বেয়া মানে কিবা যে কেতিয়াবা এনেকুৱা হৈ যায় পেটটো অকমান গেছৰ নিচিনা হৈ আছে তথাপিতো খোৱা বোৱা ঠিকই কৰি আছো আৰু এয়া তাতে মই জলকীয়া নহৰু দিছো নহৰু কম আছিলে বেছিকৈ দিলে বেছি ভাল হয় পিটিকাটো অকমান নেমু চেপি দিছো নিমখ দিছো তেলতটো ভাজিছোৱে গতিকে আকৌ কেঁচা তেল মই দিয়া নাই বাস মোৰ এই পিটিকাটো হৈ গৈছে বহুত ভাল লাগে টেঙা জ্বলা একদম বহুত টেষ্টি হয় আপোনালোকে যদি খোৱা নাই খাই চাব পাৰে আৰু বিলাহীকেইটা ফ্ৰেছ হৈ থাকিলেতো আৰু ভাল হয় মোৰ কেইদিনমান হ'ল অকণমান টানটানেই হৈ গৈছিলে এইফালে মই বনালোঁ দালি সেইফালে পিটিকা আৰু তিতা কেৰেলাৰ ভাজি আৰু এখন ভাজি এনেকৈ আছিলে মোৰ টেবুল ৰেডি হৈছে আৰু ইয়াত জায়ে চালাড আৰু মাছৰ টেঙা বনাই আনিলে বাছ আমাৰ ভাত দুপৰীয়াৰ ভাত ৰেডি হৈ গ'ল এয়া দি লওঁ বলক এতিয়া Hi. পিটিকা আপুনি নাখায় চাগে কি পিটিকা বিলাহী বিলাহী বুলিলে কম বিলাহী পিহিলো জীৱনটোত আৰু জ্বলা দিয়াৰ কাৰণে এও আৰু মা নাখায় মা বাৰু বিলাহী এনেও নাখায় গতিকে আমি কেইটাই ভগাই ল'লোঁ আৰু এইফালে আহকচোন মই হোমমেড কিবা এটা বনাওঁ একদম ইজিলি এয়া দেখিছে নহয় বাটাৰতে ব্ৰেড কেইখন ভাজি ল'ব বাটাৰত নাভাজাকৈ নাথাকিব আকৌ তেতিয়াহে টেষ্টটো বাঢ়িব আৰু তাৰপাছতে গাখীৰ ঢালি দিব যিমানখিনি পাৰে সৰহকৈ আৰু তাৰপাছতে দি দিছোঁ চেনি বহুত টেষ্টি লাগে দেই খাবলৈ
ট্ৰাই কৰিব পাৰে তাৰপাছত অকণমান এনেকৈ মোহাৰি সামৰি দিছোঁ একো নাই ভাঙি নিজে নিজে যায় আৰু অলপ গাখীৰত একাপমান গাখীৰত লৈছোঁ মই কাষ্টাৰ্ড এচামুচকুটি বৰ বেছিকৈও নিদিব ডাঠ হৈ যাব নহ'লে তাৰপাছত তাতে সেইখিনি দি দিছোঁ লৰাই বগৰাই দিছোঁ বহুত টেষ্টি হয় দেই কৈছোঁ আকৌ এবাৰ মানে বাটাৰ দিবই বাটাৰ নিদিলে টেষ্টি নহয় আৰু এইখিনি ঠাণ্ডা হোৱাৰ পাছত মিক্সি জাৰ এটাত গ্ৰাইণ্ড কৰি লৈছোঁ আৰু বাকি থৈ দিছোঁ মোৰ হোমমেড ৰাবৰি আৰু তেন্তে আজিলৈ